2024 আগষ্ট মাহত তৃতীয় চতুৰ্থ বৰ্গৰ সেপ্টেম্বৰত শিক্ষকৰ আৰু 50,000 নতুন চৰকাৰী চাকৰি যিসকল লৰাই চাকৰি নাপাব ব্যৱসায় বাণিজ্য কৰিবলৈ 2 লাখ লৰা ছোৱালীক মই বেংকত নোহোৱাকৈ চৰকাৰৰ পৰা ডাইৰেক্টলি 2 লাখ টকাকৈ লোন দিম যুৱক যুৱতীৰ মাজত আস্থা আৰু বিশ্বাসৰ এখন নতুন কোনবাই বিশ্বাস কৰিছিলে কোনবাই বিশ্বাস কৰা নাছিলে কিন্তু আমি 1 লাখ চাকৰি দিলো চাকৰি কোনে পালে দুখীয়া ঘৰৰ লৰাই ঠেলা চালকৰ লৰা ৰিক্সা চালকৰ লৰা খেতিয়কৰ লৰা শিপিনীৰ লৰা কংগ্ৰেছৰ দিনত চাকৰি পাবৰ কাৰণে দালালক টকা দিব লাগিছিল হয় নে নহয় এতিয়া পুলিচত চাকৰি পাবৰ কাৰণে দালালক টকা দিব লাগে এতিয়া জুলাই মাহত আকৌ পুলিচৰ ইন্টাৰভিউ হ'ব ঠিক আছে আৰু এই বছৰত মই নতুনকৈ আৰু 50,000 লৰা ছোৱালীক চৰকাৰী চাকৰি দিম 50,000 1 লাখ দিয়া হৈ গল আৰু 50,000 লৰা ছোৱালীক চাকৰি দিম মন্ত্ৰীৰ ঘৰতো আহিব নালাগে এমএলএৰ ঘৰতো যাব নালাগে পঢ়া শুনা কৰি পুলিচত দৌৰি আজি আমি চৰকাৰী চাকৰি ল'ব পাৰো আৰু সকলো জাতি উপজাতিয়ে ল'ব পাৰে আমি আজি এখন নতুন অসম আজি আমি নিৰ্মাণ কৰিছো শ্ৰদ্ধাৰ ৰাইজ নিবনুৱা যুৱক যুৱতীলৈ চৰকাৰী চাকৰি লগত আমি আৰু এটা আঁচনি আনিছো নিবনুৱা যুৱকসকলৰ যিসকলে চাকৰি নাপাব তেওঁলোকক আমি 2 লাখ টকা চৰকাৰৰ পৰা দিম 1 লাখ টকা ঘূৰাই দিব নালাগে বাকি 1 লাখ টকাও 5 বছৰ পিছত 2000 কৰি ঘূৰাই দিলে হল মাহত আমি কিয় দিম যাতে 2 লাখ টকা দি আমাৰ লৰা ছোৱালী বিলাকে যোনে চাকৰি নকৰে তেওঁলোকে বেহা বেপাৰ উদ্যোগ আদি নিৰ্মাণ কৰিব পাৰে তাৰ মানে আপোনালোকে চাওক বিনা পইচাত চাউল পালো উজলা গ্যাস পালো আয়ুষ্মান ভাৰতৰ কাৰ্ড পালো বিনা পইচা অৰুণোদয় আঁচনি পালো 1250 টকা লাখপতি বাইদেউৰ 10,000 টকা পালো পিছত 25,000 নিবনুৱা যুৱক যুৱতীৰ বাবে 1.5 লাখ চাকৰি হল আৰু 2 লাখ টকা আৰ্থিক সাহায্য হল কোনবা চৰকাৰে আগতে ইমান কাম কৰিছিলে তাৰ ওপৰত মেডিকেল কলেজ তাৰ ওপৰত দলং তাৰ ওপৰত ৰাস্তা মেট্ৰিকৰ ৰিজাল্ট দিলে নে নাই ইয়াত লৰা ছোৱালী পাছ কৰিছে নে কৰিছে ফাৰ্ষ্ট ডিভিজনো পাইছে